আরে হাত দুখন তিয়ালা আৰু গুচি গলা আমি একো বুজি পোৱা নাই হাত চাবোনেৰে ধোৱা উচিত লোৱা চাবোন লোৱা ভালদৰে ঘঁহা আৰু ফেন বনোৱা আঙুলিবোৰৰ ফাকত ঘঁহা এতিয়া ভিতৰৰ ফালে ঘঁহা এনেদৰে হাত জোৰেৰে ঘঁহা আঙুলি আৰু বুঢ়া আঙুলিৰ মাজত ঘঁহা এতিয়া ভিতৰৰ পৰা লেতেৰা নখবোৰক হাতত ঘঁহা আৰু হাত দুখন ধোৱা এয়া হ'ল হাত ধোৱাৰ সঠিক উপায় বুজি পালো এতিয়া হৈ উঠিল তোমাৰ হাত স্বচ্ছ হয় বেক্টেৰিয়াৰ পৰা সংক্ৰমণৰ মুখ্য মাৰ্গ হাতেৰে হয় হাত পৰিষ্কাৰ থাকিলে আমি বেমাৰত নপৰোঁ আৰু বেমাৰত যদি নপৰোঁ তেতিয়া এণ্টিবায়টিক্স খাব লগা নহ'ব কাৰণ যদি আমি এণ্টিবায়টিক্স এনেদৰে খাই থাকোঁ তেন্তে এণ্টিবায়টিক্সৰ প্ৰভাৱ বেক্টেৰিয়াৰ ওপৰত শেষ হৈ যাব আৰু আন ৰোগসমূহো চিকিৎসা কৰিব পৰা নাযাব সেয়েহে বুদ্ধি অসুখ সংক্ৰমণৰ মুখ্য দুৱাৰ অৰ্থাৎ হাত দুখনক স্বচ্ছ ৰাখক পৰিষ্কাৰ ৰাখক